আৰম্ভ হল উচ্ছেদ। নমস্কাৰ, মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি। মানুহৰ কথা, মানুহৰ ব্যথা, দয়া নাই, ক্ষমা নাই। এইবাৰ আকৌ আৰম্ভ হল উচ্ছেদ আৰু এইবাৰ বুলডোজাৰৰ আচুৰ পৰিল ডিব্ৰুগড়ত এফালৰ পৰা বুলডোজাৰে চলালে উচ্ছেদ অভিযান। ডিব্ৰুগড়ৰ প্ৰশাসন উপস্থিত আছিলে আৰু এফালৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিলে। বহুদিন ধৰি ভূমি বেদখল কৰি আছিলে বহু লোকে আৰু তাৰ পাছতে আৰম্ভ হৈছে এতিয়া উচ্ছেদ। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক এটা গুৰুত্বপূৰ্ণ খবৰ, দয়া নাই, ক্ষমা নাই। জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। ডিব্ৰুগড়ত চলিল এইবাৰ বুলডোজাৰ। এইবাৰ ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান। ডিব্ৰুগড়ৰ মাজমজিয়াত থকা মাৰোৱাৰীপট্টিৰ পূজাঘাটৰ কাষত চলিল উচ্ছেদ আৰু দীৰ্ঘদিনৰ পৰা এছাম লোকে গৃহ নিৰ্মাণ কৰি বসবাস কৰি আহিছিলে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো, আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম প্ৰতিগৰাকী দৰ্শকক যে ৰাজ্য চৰকাৰে যোৱা 5 বছৰতো যিদৰে উচ্ছেদ চলাইছিলে, 1 লাখতকৈ অধিক ভূমিত উচ্ছেদ চলোৱা হৈছিল আৰু তাৰ পাছত চৰকাৰ গঠনৰ পাছতে বিজেপিয়ে চৰকাৰ গঠনৰ পাছতে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ আৰম্ভ হোৱা দেখা গৈছে। আৰু আজিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে ডিব্ৰুগড়ত চলোৱা হৈছে উচ্ছেদ অভিযান আৰু প্ৰশাসন উপস্থিত আছিল। ডিব্ৰুগড়ত এফালৰ পৰা চলাই গৈছে উচ্ছেদ অভিযান। এইবাৰ ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্ছেদ অভিযান। ডিব্ৰুগড়ৰ মাজমজিয়াত থকা মাৰোৱাৰীপট্টিৰ পূজাঘাটৰ কাষত চলিল এই উচ্ছেদ অভিযান। দীৰ্ঘদিনৰ পৰা এছাম লোকে তিৰপাল চালিৰে গৃহ নিৰ্মাণ কৰি ভূমি দখল কৰি আছিল আৰু এইসকল লোকক প্ৰশাসনে বাৰম্বাৰ নৈ কাষৰ ভূমিসমূহ খালী কৰি দিবলৈ জাননী প্ৰদান কৰি আহিছিল যদিও কোনো গুৰুত্ব আৰোপ কৰা নাছিলে। প্ৰশাসনৰ আহ্বানক কোনো গুৰুত্ব প্ৰদান কৰা নাছিলে সেই লোকসকলে। আৰু আজিৰ দিনটোত প্ৰশাসনৰ এটি বৃহৎ দল সেই স্থানত উপস্থিত হয় আৰু বুলডোজাৰে এফালৰ পৰা চলাই গৈছে এতিয়া উচ্ছেদ অভিযান চলাই নৈ কাষৰ ভূমি বেদখল মুক্ত কৰা হৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো। এয়া হ'ল ডিব্ৰুগড়ৰ দৃশ্যাংশ। ডিব্ৰুগড়ত এইদৰে এতিয়া উচ্ছেদ অভিযান চলোৱা দেখা গৈছে। এইবাৰ ডিব্ৰুগড়ত পৰিল বুলডোজাৰৰ আচুৰ আৰু প্ৰশাসনে ডিব্ৰুগড়ত চলাইছে এতিয়া উচ্ছেদ অভিযান। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ প্ৰায় 1.5-2 কিলোমিটাৰমান অঞ্চল আমি গোটেইখিনি যিখিনি ষ্ট্ৰাকচাৰ অবৈধভাৱে ইয়াত গঢ়ি উঠিছিল আমি সম্পূৰ্ণভাৱে আমি এইখিনি মুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু জিলা প্ৰশাসনৰ পৰা পূৰ্বৱৰ্তী সময়ে এভিকশ্যন কাৰ্যসূচী লৈ থকা হয় আৰু যাতে আমাৰ ডিব্ৰুগড় যিটো DTP ডাইকৰ ইয়াৰ কাষৰ সংৰক্ষিত এৰিয়া আৰু লগতে আমাৰ নদী কাষত একেবাৰে ৰাতিতে লাগি থকা যিখিনি সংৰক্ষিত এৰিয়া সুৰক্ষাৰ বাবে আমি বিহিত ব্যৱস্থা হাতত লৈ আহিছোঁ। আৰু আজি পুনৰবাৰ কিছুদিনৰ পৰা কেইটামান ষ্ট্ৰাকচাৰ আৰু কিছুমান অবৈধ লোক আহি ইয়াত বেদখল কৰা দেখা হয় আৰু সেই মৰ্মে আমি আজি পুনৰবাৰ আমি জিলা প্ৰশাসনৰ পৰা এই ব্যৱস্থা হাতত লৈছোঁ। আৰু জিলা প্ৰশাসনে আমি এই কাৰ্যসূচী আমি লৈ পেলাই আমি এই গোটেই এৰিয়াটো আমি সম্পূৰ্ণভাৱে মুক্ত আৰু প্ৰাকৃতিকভাৱেও যাতে এই আমাৰ নদী কাষৰীয়া অঞ্চলবোৰ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি ব্যৱস্থা লৈছোঁ। হয়, আমি পুনৰবাৰ আজি সম্পূৰ্ণভাৱে যিখিনি অবৈধ ষ্ট্ৰাকচাৰ আছে বা যিকোনো ধৰণৰ কোনোবা অবৈধভাৱে বসবাস কৰিছে আমি সম্পূৰ্ণভাৱে সেইখিনি আমি ব্যৱস্থা লৈছোঁ। আৰু যিসকল ইয়াত অবৈধ বেদখলকাৰী আছিল তেওঁলোকক আমি এবাৰ সকীয়াই দিছোঁ বা তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আমি অনাগত দিনত যাতে তেওঁলোকে এই অঞ্চলত কোনো ধৰণৰ অবৈধ বেদখল কাৰ্য নলয় আৰু বেদখলভাৱে তেওঁলোকে যিহেতু আমি প্ৰশাসনৰ বাৰে বাৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অন্ততঃ আমাৰ ডিব্ৰুগড় টাউনখনৰ সুৰক্ষাৰ স্বাৰ্থত এই অঞ্চলসমূহ সুৰক্ষা বা সংৰক্ষিত এৰিকাসমূহ প্ৰটেকশ্যন কৰাৰ আমাৰ বহুত জৰুৰী। গতিকে তেওঁলোকে যাতে এই অঞ্চলসমূহ ইলিগেলভাৱে কেতিয়াও যাতে পুনৰবাৰ ইয়াত নাহে তাৰ কাৰণে আমি তেওঁলোকক